ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ এপ্ৰিল মাহটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ প্ৰতিফলন দেখিব, কেনেধৰণৰ ইতিবাচক ফল লৈ আহিছে, সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 2026 চনৰ বিশেষকৈ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ কৰ্কট ৰাশিৰ লোকসকলৰ কৈছে যে এইবাৰ সূৰ্যই আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সক্ৰিয় কৰিব এই মাহটোত, যিয়ে আপোনালোকৰ কৰ্ম জীৱনত কেৰিয়াৰৰ জীৱনলৈ উত্তেজনা আৰু স্বীকৃতি দুয়োটাই কঢ়িয়াই আনিব বুলি কৈছে। বিশেষকৈ আপোনাৰ ৰাশিৰ শাসক চন্দ্ৰৰ অৱস্থানে এই মাহত আপোনালোকৰ আৱেগক গভীৰ কৰি তুলিব, যাৰ ফলত আপুনি হৃদয়ৰ পৰা সকলো অনুভৱ কৰিব, মনৰ পৰা অনুভৱ কৰিব পাৰিব কি সিদ্ধান্ত ল'ব, কেনেধৰণৰ প্ৰতিফলন আপোনালোকৰ লাভ কৰিবলৈ গৈ আছে, সকলোখিনি কিছু ফিল কৰিব বুলি কৈছে, অনুভৱ কৰিব, ক্ৰমান্বয়ে খোল খাব ভাগ্যৰ দুৱাৰ বুলি কৈছে এই মাহৰ পৰা। বিশেষকৈ এই মাহটোত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানতাৰ। যিসকলৰ হৃদযন্ত্ৰৰ সমস্যা আছে তেওঁলোকে অলপ সাৱধান হ'ব লাগিব। আৰু কৈছে যে আপোনালোকৰ মনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ মাহ। এই মাহটো হৈছে মনটোক নিয়ন্ত্ৰণ কৰাৰ মাহ। প্ৰথম অৱস্থাত আপুনি হয়তো অলপ মানসিক চাপ অনুভৱ কৰিব পাৰে। আৰম্ভণিৰ সময়খিনিত কিছু আপোনালোকৰ টেনশ্যন, মানসিক আপোনালোকৰ কিছু চিন্তা থাকিব পাৰে। কৰ্মৰ দায়িত্বৰ বাবে, পৰিয়ালৰ আশা আৰু নিজৰ উচ্চাকাংক্ষাৰ সৈতে বিশেষকৈ আপোনালোকে যুঁজিব লাগিব। সেইখিনি আপোনালোকে এডজাষ্ট কৰি চলিব লাগিব বুলি কৈছে কিছু ক্ষেত্ৰত। এই সময়খিনিত কৈছে যে আগবাঢ়ি যোৱা মাহটো আগবাঢ়ি যোৱাৰ লগে লগে কথাবোৰ নিয়ন্ত্ৰণলৈ আহিবলৈ আৰম্ভ কৰিব। মনত থকা কনফিউজন, ডাউটবোৰ ক্লিয়াৰ হ'ব। আপোনালোকৰ কথাবোৰ আনৰ বাবে শক্তি উৎসৱ হ'ব পাৰে। আপোনালোকৰ কথা বতৰাই মানুহক বিশেষকৈ অনুপ্ৰাণিত কৰিব, সাহস দিব, আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিছুমান সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতে হওক বিশেষকৈ শক্তি পাব। মানুহে আপোনালোকৰ পৰামৰ্শ শুনিব, আপোনালোকক বিশ্বাস কৰিব। প্ৰয়োজন মাথো নিজৰ ওপৰত একে আস্থা থকা বুলি কৈছে। গতিকে মনত ৰাখিব 2026 চনৰ বিশেষকৈ ৰাশিফল অনুসৰি এপ্ৰিল মাহটো কৰ্কট ৰাশিৰ লোকসকলৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰতিফলন দেখিব। এই মাহত হয়তো প্ৰথম অৱস্থাত কিছু অস্থিৰতা আহিব পাৰে, কিন্তু সময়ৰ লগে লগে কথাবোৰ বেলেগ প্ৰভাৱ পেলাব পাৰে। মাহৰ দ্বিতীয়াৰ্ধত সূৰ্যৰ ৰাশিৰ পৰিৱৰ্তনে আপোনালোকৰ কামত পোহৰ আনিব, শক্তি আনিব, মনত কনফিডেন্স আনিব বুলি কৈছে। মাহৰ দ্বিতীয়াৰ্ধৰ পৰা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। যদি আপুনি চাকৰি কৰি আছে, আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত চিনিয়ৰসকলে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ লক্ষ্য কৰিব। আপোনালোকে যিখিনি কষ্ট কৰি আছে, যিখিনি হাৰ্ডৱৰ্কিং কৰিব, সেই অনুপাতে আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত পদোন্নতি দিব পাৰে, প্ৰশংসা কৰিব। গতিকে নিজৰ কৰ্মৰ দিশত, নিজৰ কামৰ দিশত বহুত বেছি এক্টিভ আৰু সক্ৰিয় হৈ কাম কৰিব লাগিব। নিশ্চয়কৈ অনুকূল ফলাফল দেখিব। উন্নতি বা নতুন দায়িত্বৰ লক্ষণ এই মাহত। যদি আপুনি চাকৰি সলনি কথা ভাবিছে বা কিবা এটা জব কৰি আছে, সেইখিনি আপোনালোকে সলনি কৰিম বুলি যদি ভাবিছে, তেন্তে এপ্ৰিল মাহৰ মাজভাগ আৰু শেষৰ সপ্তাহটো শুভ হ'ব পাৰে কিছু লোকৰ বাবে। সাক্ষাৎকাৰত কৈছে যে আপোনালোকৰ যি আত্মবিশ্বাস জিলিকি উঠিব। ব্যৱসায়ীসকলৰ বাবে এই সময়খিনি সম্প্ৰসাৰণৰ সময়। এই মাহটোত নতুন চুক্তি বা অংশীদাৰিত্ব সম্পৰ্কে গঠন হ'ব পাৰে, কিন্তু মংগল গ্ৰহৰ প্ৰভাৱে আপোনাক অলপ খৰখেদা কৰিব পাৰে। এই মাহত কিবা এটা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বা কামখিনি কৰাৰ ক্ষেত্ৰতে হওক অলপ খৰখেদা কৰিব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব। স্বাক্ষৰ কৰাৰ আগতে, যিকোনো ঠাইত চহী কৰাৰ আগতে বিশেষকৈ সকলো চৰ্ত, সকলো যিখিনি নিয়ম বা আপোনালোকৰ যিখিনি গাইডেঞ্চ, সেইখিনি সকলো পঢ়ি পেলাইহে ছিগনেচাৰ কৰক, চাইন কৰক বা যিকোনো সিদ্ধান্ত ল'লে সেইখিনি ক্ষেত্ৰত সাৱধান হৈ আগবাঢ়িব লাগিব বুলি কৈছে। আৰ্থিক দৃষ্টিকোণৰ পৰা 2026 চনৰ এপ্ৰিল মাহটো কৰ্কট ৰাশিৰ লোকসকলৰ বাবে কৈছে যে আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত এপ্ৰিল মাহত ব্যয়ৰ বিশেষকৈ সময় হ'ব, খৰচ হ'ব। এই সময়ছোৱাত কিছু আৰ্থিক ক্ৰয়ো সম্ভৱ। ভাগ্যৰ প্ৰভু বৃহস্পতিৰ আশীৰ্বাদত আয়ৰ নতুন বাট মুকলি হ'ব পাৰে। ইনকামৰ যি ধৰণৰ ৰাস্তা, যি ধৰণৰ পথ আপোনালোকৰ বাবে মুকলি হ'ব বুলি কৈছে। চেষ্টা কৰিব লাগিব, ভাল পথবিলাক আপোনালোকে ল'ব লাগিব। ক'ৰবাত যদি টকা পইচা পাব লগা আছে, আবদ্ধ হৈ থকা কিছু পুৰণি টকাৰ হয়তো এই মাহত আপোনালোকে পোৱাৰ সম্ভাৱনা আছে, উদ্ধাৰ হ'ব পাৰে বুলি কৈছে। কিন্তু মনত ৰাখিব, ঘৰৰ প্ৰয়োজন, বাহন, বিশেষ মানুহকে ধৰি মাহৰ আৰম্ভণিতে খৰচ অলপ বেছি কৰি তুলিব পাৰে। ঘৰখনৰ প্ৰয়োজনৰ বাবে খৰচ হ'ব পাৰে, বাহনৰ বাবে খৰচ হ'ব পাৰে, বিশেষ আপোনালোকৰ কামৰ বাবে খৰচ হ'ব পাৰে বুলি কৈছে। বাজেটে আপোনালোকৰ পৰিস্থিতি শক্তিশালী কৰি ৰাখিব। মাটি বা দীৰ্ঘম্যাদী বিনিয়োগ কিছু লোকৰ বাবে লাভজনক হ'ব। মাটি কিনিলেও আপোনালোকৰ লাভ হ'ব, কিন্তু সাৱধানে সিদ্ধান্ত লওক আৰু শ্বৰ্টকাট এই মাহত এৰাই চলিব লাগিব। যিকোনো সিদ্ধান্ত লওঁতে বহুত বেছি সাৱধানে ল'ব লাগিব। শ্বৰ্টকাট বেছিকৈ ল'লে সমস্যাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে।
স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এপ্ৰিল মাহটো বিশেষকৈ কৰ্কট ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত হ'ব। স্বাস্থ্যৰ অৱস্থাৰ মিশ্ৰিত হ'ব, স্বাস্থ্যৰ সহজভাৱে নল'লে ভাল হ'ব। চন্দ্ৰৰ প্ৰভাৱে মানসিক উত্থান পতনৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত কৈছে যে আপোনালোকৰ টোপনিৰ ওপৰত অলপ প্ৰভাৱ পৰিব পাৰে। মংগল আৰু শনিৰ প্ৰভাৱে পেটৰ আৰু বুকুৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে এই মাহত। গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত অলপ সতৰ্কতা বা সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বুলি কৈছে। একে সময়তে এই সময়ত অত্যধিক ঠাণ্ডা খাদ্য পৰিহাৰ কৰিব লাগে, বেছিকৈ ঠাণ্ডা বস্তু খাব নালাগে, মনত ৰাখিব। বিশেষকৈ মাহৰ মাজভাগত আপুনি অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে, কিন্তু বৰ্তমান সময়ত ব্যায়াম বা সুষম খাদ্য খোৱাটো উপকাৰী বুলি প্ৰমাণিত হ'ব। বিশেষকৈ প্ৰেম আৰু বৈবাহিক জীৱনত কেনেধৰণৰ প্ৰতিফলন দেখিব এই এপ্ৰিল মাহটোত। এই মাহত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে প্ৰেম আৰু বিবাহৰ যি অৱস্থা মিহলি হ'ব পাৰে বুলি কৈছে, অৰ্থাৎ ইজনে সিজনৰ অনুভৱক বুজি পাব। হৃদয়ৰ কথাবোৰ ক'বলৈ গ'লে এপ্ৰিল মাহত ৰোমাঞ্চৰে ভৰি পৰিব। যদি আপুনি অবিবাহিত তেন্তে আপুনি হয়তো বিশেষ কাৰোবাক এই মাহত লগ পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। যদি আপুনি এই মাহত যিকোনো সিদ্ধান্ত লয় প্ৰেমৰ ক্ষেত্ৰত ঘৰৰ মানুহখিনিৰ পৰামৰ্শ লৈহে আপোনালোকে আগবাঢ়ক বুলি কৈছে। বিশেষকৈ বৈবাহিক বা বিবাহিত ব্যক্তিৰ বাবে এই মাহটো সময় আপোনালোকৰ সম্পৰ্ক শক্তিশালী কৰাৰ। আপুনি আপোনালোকৰ জীৱনসংগীৰ সৈতে ক'ৰবালৈ যাত্ৰা কৰা পৰিকল্পনাৰ বিশেষকৈ থাকিব আৰু সেই পৰিকল্পনাৰে আপোনালোকে আগবাঢ়িব পাৰিব। পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ বাবে ঘৰতে কিছুমান আধ্যাত্মিক কাম কাজ অনুষ্ঠিত হ'ব পাৰে বা আহিব, আৰু বিশেষকৈ অতিথিসকল ঘৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। কিছুমান ক্ষেত্ৰত এই মাহত আপোনালোকৰ শক্তি বহুত বেছি থাকিব বুলি কৈছে, ঘৰখনত ইতিবাচক শক্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। এই মাহত ভাই ভনীৰ লগত সম্পৰ্ক মিশ্ৰিত হ'ব। এই মাহত ভিতৰত বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্য আৰু আচৰণৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব। সম্পত্তি ক্ৰয়ৰ বিষয়েও বিশেষকৈ কৰ্কট ৰাশিৰ লোকসকলৰ আলোচনা হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে হয়তো ভাল সময় কটাব। চলিত মাহৰ শেষৰ অৰ্ধত হয়তো পৰিয়ালৰ সদস্যৰ পৰা কিছু সহায় লাভ কৰি থাকিব। বিশেষকৈ এই মাহত আপোনালোকে কৈছে যে কৰ্কট ৰাশিৰ লোকসকলৰ প্ৰতিকাৰ স্বৰূপে সোমবাৰে শিৱলিংগত পানী আগবঢ়াওক। চন্দ্ৰক শক্তিশালী কৰিবলৈ ওম হুমাই নম মন্ত্ৰ জপ কৰক বুলি কৈছে। 2024 চনৰ বিশেষকৈ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি 2024 চনৰ এই সময়খিনি কৰ্কট ৰাশিৰ লোকসকলৰ বাবে স্বাগতম জনাইছোঁ। বিশেষকৈ এই মাহটো আপোনালোকে বহুত ক্ষেত্ৰত আগবাঢ়িব পাৰিব। বিশেষকৈ এই মাহত আপোনালোকক কৈছে যে মাহৰ আৰম্ভণিতে শুক্ৰ আপোনালোকৰ যোগাযোগ খণ্ডত প্ৰৱেশ কৰিব, যাৰ ফলত আপোনালোকৰ অনুভৱসমূহ মুকলিকৈ প্ৰকাশ কৰাৰ আৰু আপোনালোকৰ সম্পৰ্ক গভীৰ কৰাৰ এক সুন্দৰ সময় হৈ পৰিব। এপ্ৰিল মাহৰ মাজভাগৰ আশে পাশে মংগল গ্ৰহে আপোনালোকৰ অংশীদাৰিত্ব সম্পৰ্কীয় ঘৰখনক শক্তিশালী কৰি তুলিব। আপোনালোকৰ প্ৰেম জীৱনলৈ আৱেগ আৰু উত্তেজনা কঢ়িয়াই আনিব। ভালদৰে শুনক আৰু সহানুভূতিৰ যোগাযোগ কৰক, যাতে আপোনালোকৰ সম্পৰ্কবোৰ শক্তিশালী হয়। কেৰিয়াৰৰ ক্ষেত্ৰতো কৈছোৱে, প্ৰথমতে কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ শনিৰ প্ৰভাৱে অনুশাসিত কৰ্মনীতি আৰু দীৰ্ঘম্যাদী পৰিকল্পনা উৎসাহিত কৰে। এপ্ৰিল মাহৰ তৃতীয় সপ্তাহৰ আশে পাশে আপোনালোকৰ পেছাদাৰী খণ্ডত বৃহস্পতি আৰু সূৰ্যৰ একাকাৰ হোৱাৰ সৈতে বিশেষকৈ ফলপ্ৰসূ সহযোগিতা আৰু নতুন প্ৰকল্পৰ আশা কৰক। নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকক আৰু সহকৰ্মীসকলৰ পৰা উদ্ভাৱনীমূলক ধাৰণাসমূহৰ প্ৰতি মুকলি হওক। বিশেষকৈ বিত্তীয় ক্ষেত্ৰত আপোনালোকৰ কৈছে যে বুধৰ ট্ৰেনজিটে আপোনালোকৰ বাবে বাজেট পৰ্যালোচনা কৰিবলৈ আৰু আপোনালোকৰ মাহৰ আৰম্ভণিতে নতুন বিনিয়োগৰ সুযোগ বিবেচনা কৰিবলৈ প্ৰেৰণা দিছে। এপ্ৰিল মাহৰ মাজভাগত বিত্তীয় আলোচনাৰ অনুকূল হ'ব, যাৰ ফলত স্থিতিশীলতাৰ বৃদ্ধি পাব পাৰে। বিশেষকৈ অপ্ৰয়োজনীয় খৰচ এৰিব লাগিব। দীৰ্ঘম্যাদী আৰ্থিক সুৰক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে, স্বাস্থ্য উন্নতি সাধন কৰাৰ বাবে আত্মযত্নৰ ৰুটিনত অগ্ৰাধিকাৰ দিব লাগিব। এই মাহত আপোনালোকৰ স্বাস্থ্য খণ্ডত সূৰ্যই শাসন কৰে, গতিকে মানসিক চাপ আৰু ক্লান্তিৰ যিকোনো লক্ষ্যৰ প্ৰতি মনোযোগ দিয়ক। এপ্ৰিল মাহত ভাৰসাম্য ৰক্ষা কৰিবলৈ ধ্যান অভ্যাস কৰক। নিয়মীয়া ব্যায়াম আৰু পৰ্যাপ্ত বিশ্ৰাম আপোনালোকে নিজৰ যি দৈনন্দিন ৰুটিনত অন্তৰ্ভুক্ত কৰিব লাগিব। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। গতিকে এই সকলোখিনি দিশৰ ওপৰত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব প্ৰদান কৰিব, অনুকূল ফলাফল দেখিব। প্ৰতিকাৰটো কৈছে নিশ্চয়কৈ ভাল হ'ব। মহাদেৱক পূজা কৰিব। এই মাহত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এপ্ৰিল মাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।